Hey guys, welcome back to my new journey channel. Guys, so guys, আপনি ভাবি আছে নাকি যে কাট অফ লিস্ট আহিব, কিন্তু মোৰ মতে কিন্তু নাহে। আৰু যদি আহিলে হয় তেতিয়া হলে এই কেইদিনৰ ভিতৰতে কিবা এটা ৰিজাল্ট পালে হয়। Hey guys, আপনি ভাবি আছে নাকি যে কাট অফ লিস্ট আহিব? মই কৈছো যে ডাইৰেক্ট মই কৈছো কাট অফ লিষ্ট আৰু নাহে, কিয়নো মামাই ডাইৰেক্টলি কৈ দিছে যে কাট অফ লিষ্ট আৰু নাহে। গতিকে আপুনি যিয়ে নকৰে কিয় কাট অফ লিষ্ট মোৰ মতে নাহে। আৰু গাইস, মোৰ মতে যিসকলৰ নাম অহা নাই সেই সকলে ডাইৰেক্টলি এতিয়াৰ পৰাই ৰানিং কৰিব ষ্টাৰ্ট কৰি দিয়ক, যাতে নেক্সট বাৰ আপোনাৰ নিউ ভেকেন্সি যে দি আছে আপুনি হেইটোৰ কাৰণে আপুনি এতিয়াৰ পৰা ৰানিং কৰিব চেষ্টা কৰক। আপুনি চাব নেক্সটত যেতিয়া আপুনি ইন্টাৰভিউ দিব তেতিয়া আপুনি চাব 55-600% নাম্বাৰ পাব। আৰু যেতিয়া এই নাম্বাৰখিনি পাব তেতিয়া আপোনাৰ কিন্তু এক্সামতো বহুত হেল্পফুল হ'ব। গাইস, আৰু আন্দোলন কৰি লাভ নাই মোৰ মতে। এতিয়া আৰু কাট অফ লিষ্টটো নাহে, সেকেন্ড কাট অফ লিষ্ট। তো গাইস, এতিয়া যিসকল কেণ্ডিডেট কোৱালিফাই কৰিছে সেই সকল কেণ্ডিডেট 1 তাৰিখত আপোনাৰ এডমিটটো ডাউনলোড কৰিব পাৰিব।